নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ যেহেতুকে বহুতে ডিএলএডৰ এন্ট্ৰেন্স সম্পৰ্কত বহুতো প্ৰশ্ন কৰি আছিল লগতে পাৰ্সোনালি বহুতে মোক সুধি আছিল যে এবাৰ ডিএলএডৰ এন্ট্ৰেন্স কেতিয়া হ'ব বা এন্ট্ৰেন্স সম্পৰ্কত বহুতো প্ৰশ্ন কৰি আছিল গতিকে আজি মই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো সেই প্ৰশ্নসমূহৰ উত্তৰ দিব বিচাৰিছো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ডিএলএডৰ এন্ট্ৰেন্স এবাৰ কেতিয়া হ'ব এটো সকলোৱে সুধি আছে যেহেতুকে ইয়াৰ প্ৰশ্নৰ উত্তৰটো হৈছে যে ডিএলএডৰ এন্ট্ৰেন্স প্ৰত্যেক বছৰে জুন বা জুলাই মাহত এসসিআৰটি নটিফিকেশন প্ৰকাশ কৰে তাৰ পিছত আপোনালোকৰ জুলাই মাহৰ শেষৰ ফালৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ইয়াৰ এপ্লাই ফৰ্ম ফিল আপ চলি থাকে তাৰ পিছত আগষ্ট মাহৰ শেষৰ ফালে নতুবা সেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহ মানত ইয়াৰ পৰীক্ষা বা এন্ট্ৰেন্স হয় তাৰ পিছত সেপ্টেম্বৰ মাহৰ শেষৰ ফালে নহবা অক্টোবৰ প্ৰথম সপ্তাহতে ইয়াৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰে তাৰ পিছতে এডমিশন হয় তেনেকৈ এটো প্ৰসেছৰ জৰিয়তে মানে ডিএলএডৰ এন্ট্ৰেন্স হয় প্ৰত্যেক বছৰে হৈ আহিছে গতিকে এবাৰো যেহেতুকে নটিফিকেশন আশা কৰা মতে এবাৰো জুন জুলাই মাহতে আহিব লাগে নটিফিকেশন আৰু যেতিয়া নটিফিকেশন ওলাই তেতিয়া মই নিশ্চয়কৈ আপোনালোকৰ ভিডিঅ'টাৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আৰু বহুতে সুধি আছিল যে ডিএলএড টো কিমান বছৰীয়া ডিএলএড পাঠ্যক্ৰমটো কিমান বছৰীয়া ডিএলএড পাঠ্যক্ৰমটো হৈছে 2 বছৰীয়া এটা পাঠ্যক্ৰম যিসকলৰ এলপি বা ইউপি অৰ্থাৎ ক্লাছ 1 ৰ পৰা ক্লাছ 8 লৈকে শিক্ষক হোৱাৰ ইচ্ছা আছে বা মনত পুহি ৰাখিছে আশা গতিকে সেই সকলে এই পাঠ্যক্ৰমটো কৰিব পাৰে আৰু এই বৰ্তমান সময়ত এই পাঠ্যক্ৰমটো হৈছে ৰেগুলাৰ মোডত চলি আছে গতিকে আপোনালোকে কৰিব পাৰে এই পাঠ্যক্ৰমটো আৰু বহুতে সুধি আছিল যে এই ডিএলএডৰ এন্ট্ৰেন্সৰ পৰীক্ষাত বহিবলৈ বাবে বা এই পাঠ্যক্ৰমটো কৰিবৰ কাৰণে কিমান পাৰ্সেন্টেজ লাগিব বা কিমান কোৱালিফিকেশন হলেহে এই কোৰ্সটো কৰিব পাৰি এই ডিপ্লোমাটো ল'ব পাৰি ইয়াৰ উত্তৰটো হৈছে আপোনালোকে যদি হায়াৰ সেকেন্ডাৰী পাস হয় বা হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেনেহলে আপোনালোকে এই ডিএলএডৰ এন্ট্ৰেন্সটো পৰীক্ষাত বহিব পাৰে আৰু লগতে আপোনালোকৰ কিন্তু হায়াৰ সেকেন্ডাৰীত 50% হোৱাটো বাধ্যতামূলক গতিকে যিসকলৰ 50% বা তাতকৈ ওপৰত আছে সেই সকলে এই পৰীক্ষাত বহিব পাৰে লগতে এই কোৰ্সটো কৰিব পাৰে এইখিনি আসলে প্ৰশ্ন আশা কৰো আপোনালোকে আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ পালে বুলি আৰু নটিফিকেশন এতিয়ালৈকে আহা নাই যেহেতুকে প্ৰত্যেক বছৰে জুন জুলাই মাহতে নটিফিকেশন ওলাই যেতিয়া নটিফিকেশন ওলাব তেতিয়া মই আপোনালোকক ভিডিঅ'টাৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো চেনেলটো সৈতে জড়িত হৈ থাকিব তেতিয়া নটিফিকেশনবিলাক পাই থাকিব আৰু ভিডিঅ'টো এতিয়ালৈকে যিসকলে চালে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং